Hello everyone and welcome to Abhit Shiksha. So আপোনালোকৰ যেটো আমি 30 দিনৰ এটা ম্যাথছ এণ্ড ৰিজনিংৰ ক্লাছ লৈ গৈ আছিলো তাতে নতুন ক্লাছলৈ সকলোকে স্বাগতম জনাইছো ইয়াৰ আগত আমি বহুকিটা ক্লাছ কৰিলো প্ৰত্যেক ব্লক ক্লাছলৈ আমি ইম্পৰ্টেন্ট এমসিকিউ ডিসকাস কৰি গৈ আছো আজি ক্লাছৰ আমি তিনিটা টপিক লৈ আছো যেটো টপিকৰ পৰা তুমি আপোনালোকৰ কম্পিটিটিভ এক্সামত বৰ বেসিক কোয়েশ্চন আহা দেখা যায় লগতে ইয়াৰ পৰা আপোনালোকৰ বহুখিনি কনসেপ্টৰ ওপৰত কোয়েশ্চন হতে সো আজিৰ টপিক হ'ল আপোনালোকৰ সিম্পল এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট সৰল আৰু মিশ্ৰ সুদ সো সিম্পল আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ সৰুৰ পৰা আদি কৰি একদম হাৰ্ড টু হাৰ্ড লেভেলৰ কোয়েশ্চন এক্সামত হতে বা কিবা ইজি লেভেলৰ কোয়েশ্চন হতে যায় এত কিছুমান বেসিক ফৰ্মুলা আছে কিছুমান শৰ্ট ট্ৰিক আছে সেই ফৰ্মুলাখিনি সেই শৰ্ট ট্ৰিকখিনি বিষয়ে আমি আজি ক্লাছ ডিসকাস কৰিম লগতে কোনবিলাক কোয়েশ্চন কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে আজি ক্লাছত আমি ডিসকাস কৰিম আৰু আপোনালোকক আমি আগৰ পৰা জনাই আছো যে আমি যিখিনি ক্লাছ কৰো এই ক্লাছখিনিৰ পিডিএফ টু আপোনালোকক সন্ধিয়া আমাৰ তো অভিত শিক্ষাৰ টেলিগ্ৰাম চেনেল আছে তাত আপোনালোকক আপলোড কৰি দিয়া হয় যদি এতিয়াও কোনোবাই সেই টেলিগ্ৰাম চেনেলটো জয়েন কৰা নাই তেতিয়াহ'লে অতি সোনকালে আপোনালোকে জয়েন কৰি লওক আৰু জয়েন কৰিব গ'লে আপোনালোকে এই যিটো স্কেনাৰ আছে স্কেনাৰটো স্কেন কৰি বা এই লিংকটোত চাৰ্চ কৰি আপোনালোকে অভিত শিক্ষা কম্পিটিটিভ S0 অফিচিয়েল চেনেল আছে তাত টেলিগ্ৰামৰ তাত আপোনালোকে জয়েন কৰি ল'ব পাৰে আৰু ইয়াত ডেইলি আপোনালোকক কিছুমান প্ৰবেবল এমসিকিউ দিয়া হয় যিবিলাক এক্সাম পইণ্ট অফ ভিউৰ অতিকৈ ইম্পৰ্টেণ্ট টপিক ৱাইজ কুৱেশ্যনবিলাক ডেইলি ডিছকাছ দি থকা হয় ঠিক আছে সো আশা কৰোঁ সকলোৱে সোনকালে জয়েন কৰি ল'ব ওকে সো আজি এতিয়া টপিকটো হৈছে আপোনালোকৰ সিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট আমি সিম্পলি কি বুলি কওঁ SI and CI বুলি কওঁ সো সিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰ মই প্ৰথম আপোনালোকক দুটামান ফৰ্মুলা কৈ ল'ব বিচাৰিছোঁ সিম্পল মানে কি যিটো আমি সৰল সুদ যিবিলাক সুদত আপোনালোকৰ অকল এটা মূলধনৰ ওপৰত এটা প্ৰিন্সিপালৰ ওপৰত সুদটো লগাই থকা হয় সেই মূলধনটো এবছৰ দুবছৰ তিনিবছৰ যিমান বছৰ ৰাখে সেই সুদৰ পৰিমাণটো একে থাকে কিন্তু আপোনালোকৰ মূলধনত সেই একেটা মূলধনৰ ওপৰত সুদটো লাগি থাকিব কিন্তু কম্পাউণ্ডত কি হয় টাইমৰ ওপৰত এই বস্তুবিলাক চেঞ্জ হৈ থাকে মূলধনটো মানে প্ৰিন্সিপালটো চেঞ্জ হৈ গৈ থাকে সো সিম্পল ইণ্টাৰেষ্টত আপোনালোকৰ সিম্পল ইণ্টাৰেষ্ট ওলোৱাৰ ফৰ্মুলাটো হ'ল PRT by 100 और आपलोगों यार अमाउंट तो होला आपलोगों P plus SI इतने में क्या लिखा बोलो P plus SI माने PRT by 100 तो P इधर कॉमन लो क्या बोलो 1 plus RT by 100 এইটো আপোনালোকৰ এত প্ৰথমটো হ'ল সিম্পল ইন্টাৰেষ্ট ওলাৰ ফৰ্মুলা নেক্সট হ'ল এমাউন্ট ওলাৰ ফৰ্মুলা বহুতে জানে এখিনি বস্তুৰ ওপৰত আকৌ হলো কৈ দিছো পি মানে কি প্ৰিন্সিপাল অসমীয়াত কি বুলি কোৱা হয় মূলধন বুলি কোৱা হয় অসমীয়াত কি বুলি কোৱা হয় মূলধন ঠিক আছে আৰ মানে ৰেট অফ ইন্টাৰেষ্ট মানে সুতৰ হাৰ ৰেট অফ ইন্টাৰেষ্ট আৰু টি মানে হ'ল আপোনাৰ টাইম মানে সময় এই তিনটা আপোনালোকৰ প্ৰিন্সিপাল সৰি সিম্পল ইন্টাৰেষ্টৰ লগত জড়িত টাৰ্ম এইখিনি মনত ৰাখিলে ইয়াৰ পৰা এইখিনি এই ফৰ্মুলা কিটা মেইন নেক্সট আমি কম্পাউণ্ড ইন্টাৰেষ্টৰ কৈ আছো কম্পাউণ্ড ইন্টাৰেষ্টত খুব বেছি ফৰ্মুলা নাই ফৰ্মুলাটো আছে কুৱেশ্যনছ কিছুমান বেলেগ বেলেগ ট্ৰিক আহিব এইবিলাক আমি কুৱেশ্যন ডিসকাস কৰিয়ে দিম কিন্তু নৰ্মেলি আপোনালোকে কম্পাউণ্ড ইন্টাৰেষ্টত আপোনালোকে ডাইৰেক্ট এটা ফৰ্মুলা সদায় ইউজ কৰিব এইটো কি এমাউণ্টৰ ফৰ্মুলা ইউজ কৰিলে আপোনালোকে অংকটো পাৰিব কৰিব P * 1 plus R by 100 to the power n it all amount ওলোৱা আৰু এমাউন্টৰ কাৰণে আপোনালোকে জানে কি কৰিব লাগে প্ৰিন্সিপাল এমাউন্ট আমি জানো এমাউন্ট ইকুৱেল টু P প্লাস কম্পাউণ্ড ইন্টাৰেষ্ট CI হলে CI SI হলে SI সো আমি আৰু বাকি আৰু কম্পাউণ্ড ইন্টাৰেষ্ট উলাব পৰীক্ষাত যেটো ফৰ্মুলা আছে হেতু আপোনালোকে অকমান টাফ পাব কাৰণে এটো ফৰ্মুলা মন ৰাখিলে ইয়াৰ পৰা অংকখিনি কৰিব পৰা যায় মানে কেতিয়াবা আপোনালোকক এমাউন্টটো দিয়া থাকিব প্ৰিন্সিপাল উলাব দিব কৰিলে কেতিয়াবা প্ৰিন্সিপাল উলাব দিব তাকতে এমাউন্ট উলাই লওক এনেকৈ বা কম্পাউণ্ড ইন্টাৰেষ্ট উলাই লওক এনেকৈ টাইপ অংকবিলাক কৰিব পাৰি তো P মানটো আগৰ নিচিনা একে কি হ'ব P মানে প্ৰিন্সিপাল ইয়াত আপোনালোকৰ এটা বেলেগ এটা R মানটো ৰেট অফ ইন্টাৰেষ্ট হ'ব ৰেট অফ ইন্টাৰেষ্ট আৰু n মানে হ'ল আপোনালোকৰ টাইম মানে সময় আগতে T আছে সিম্পল ইন্টাৰেষ্টত কম্পাউণ্ডত n এৰে তাক ডিনোট কৰা হয় এইখিনি বস্তু আপোনালোকে মনত ৰাখক বাকি আমি অংকবিলাক কৰোতে কিছুমান বেলেগ বেলেগ ট্ৰিক কৰিম হেবিলাক আমি অংকৰ লগত কৈ থাকিম ঠিক আছে এইখিনি প্ৰথম সদ্যহতে মন ৰাখি আমি ক্লাছটো ষ্টাৰ্ট কৰো
So প্ৰথমটো কোৱেশ্চন কি আছে if an amount triples in 25 year at simple interest then the rate of interest will be কৈছে এটা এমাউন্ট তোমালোকৰ কি কৈছে যেটো মূলধন হয় মূলধনটোৰ পৰা যেটো সবৃদ্ধি মূল মানে এমাউন্ট মানে সবৃদ্ধি মূল এই সবৃদ্ধি মূলটো 25% 3 গুণ হয় মূলধনৰ 3 গুণ হয় ঠিক আছে গতিকে তেতিয়া হলে তাৰ কিমান ৰেট কিমান সুতৰ হাৰত 25 বছৰ এই মূলধনটোৰ মূলধনটোৰ 3 গুণ সবৃদ্ধি মূল হয় উলিয়াব দিছে ঠিক আছে কোন ধৰণৰ ৰাখে 25 বছৰ সৰল সুতত 3 গুণ বৃদ্ধি পায় তেন্তে সুতৰ হাৰ কিমান হ'ব চোৱা এতিয়া কথাটো হল আমি ধৰিলো প্ৰিন্সিপাল আমাক তো একো দিয়া নাই আমাক 3 গুণ বলে দিয়া আছে সো আমি যদি প্ৰিন্সিপালটো যদি পি ধৰিলো প্ৰিন্সিপাল যদি পি ধৰিলো তেতিয়া হলে এমাউন্ট কিমান হ'ব ইয়াৰ 3 গুণ হ'ব হয়নে এমাউন্ট কিমান হ'ব 3 গুণ বুলি কৈছে এমাউন্ট হ'ব 3p এমাউন্ট মানে কি সবৃদ্ধি মূল আৰু এমাউন্টটো যদি 3p হয় প্ৰিন্সিপাল যদি p হয় si কিমান হ'ব ককচোন ফৰ্মুলাটা আছিল amount equal to p plus si হয়নে সো ইয়াৰ বাবে si ইকুৱেল কি লিখিব পাৰো amount minus p লিখিব পাৰো নে নিশ্চয় পাৰো হয় তো তেল ককচোন কি হ'ব amount minus p মানে amount minus p equal to 3p minus p equal কি হ'ব 2p মানে সিম্পল ইন্টারেস্ট আমি কিমান হইলাম 2p ধৰিলাম সো সিম্পল ইন্টারেস্ট 2p আৰু সিম্পল ইন্টারেস্টৰ ফৰ্মুলা কি আছিল si equal কি আছিল prt by 100 হয়নে prt by 100 এত ভ্যালুখিনি বহাই দিলে মই আনসাৰটো প্ৰায় আহিবই ফকচন কেনে কৰিম si মানে আছিল 2p আৰু p মানে তো p আছিল ৰেট অফ ইন্টারেস্ট নাজানো টাইমটো দিয়া আছে 25 ইয়াৰ ডিভাইডেড বাই কিমান হ'ব 100 হ'ব কাটিলে কিমান হ'ব 4 হয় সো বাকি আপোনালোকৰ 4 ইনটু কৰিলে 8p ইকুৱেল কি হ'ব pr হয়নে ক্ৰস মাল্টিপ্লাই কৰিলে pp ক্যান্সেল হ'ল সো r ইকুৱেল কিমান হ'ব 8% মানে 8% সুতৰ হাৰত 3 বছৰ 25 বছৰ কোনো এটা মূলধনৰ সবৃদ্ধি মূল তাৰ 3 গুণ হৈ গৈ সো ইয়াত আমাক ৰেট অফ ইন্টারেস্ট লৈ পৰিছে r ইকুৱেল কিমান পালো 8% ঠিক আছে আশা কৰো সকলোৱে বুজি পাইছা একেবাৰে ইজি কোৱেশ্চন হয় আমাৰ কনসেপ্টটো ভালকে মন ৰাখিলে হ'ল প্ৰিন্সিপাল উলিয়ালা এমাউন্ট উলিয়ালা তাৰ পৰা সিম্পল ইন্টারেস্ট উলিয়াই লবা ফৰ্মুলা বহাই দিবা আনসাৰ আহি যাব এখিনি একোৱে দিয়া নাছিল না প্ৰিন্সিপাল দিয়া আছিল না ৰেট অফ ইন্টারেস্ট দিয়া আছিল না আমাক কিবা দিয়া আছিল আমাক উলিয়াব যাব গোটেইখিনি বস্তু তো ইয়াৰ আনসাৰটো কি হ'ব অপচন নম্বৰ এ 8% ঠিক আছে এইবিলাক কোৱেশ্চন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট আৰু এইবিলাক কোৱেশ্চন ম্যাক্সিমাম কোৱেশ্চন আমি আগতে এসএসসি বা বেলেগ আদাৰ কম্পিটিটিভ এক্সামত আহি গৈছে মন ৰাখিবা আদাৰ কম্পিটিটিভ এক্সামত এইবিলাক কোৱেশ্চন আহি গৈছে আমি সেইবিলাক কোৱেশ্চন সিলেক্টিভ কোৱেশ্চন লৈ আহিছো ওকে দেন নেক্সট কোৱেশ্চন যদি কোনবা স্ক্ৰিনশ্বট মাৰি লবা স্ক্ৰিনশ্বট মাৰি লবা Okay, then I have next question. Next question ki diya ase at simple interest a sum becomes 3 times in 20 year. Find the time in which the sum will be double at the same rate of interest. So koise সৰল সুতত এটা amount brother মূলধন 3 গুণ হয় কিমান টাইমত 20 বছৰত কৰি সেই মূলধন দুগুণ হ'বলৈ কিমান সময় লাগিব হয়তো মই খুদিছে 3 গুণ হ'বলৈ যদি 20 বছৰ লাগে দুগুণ হ'বলৈ obviously কম লাগিব হয় নহয় সো আমি ইয়াৰ পৰা শুদ্ধটো উলিয়াই লম সো যেতিয়া আপোনাক এনেকুৱা কোৱেশ্চন থাকিব যে দুগুণ 3 গুণ তেতিয়া যদি সিম্পল ইন্টারেস্ট দিয়া থাকে ইয়াত সিম্পল ইন্টারেস্ট এন্ড কম্পাউন্ড ইন্টারেস্ট হৰ বেলেগ ফৰ্মুলা আছে যদি আপোনাক সিম্পল ইন্টারেস্ট দিয়া থাকে তেতিয়া সিম্পলি কৰিব n2 - 1 divided by n1 - 1 into t1 কেতিয়া কৰিব এটো আপোনালোকৰ সৰি সিম্পল ইন্টারেস্ট দিয়া থাকিলে তেতিয়া আপোনাক টাইমটো উলিয়াব দিব যেটা আপোনাক টাইমটো উলিয়াব দিব সো এটা কথা হ'ল এইটো হ'ল ফৰ্মুলাটো ঠিক আছে দুগুণ 3 গুণ দিলে ইমান গুণ হ'বলৈ কিমান টাইম লাগিব যদি সিম্পল ইন্টারেস্ট দিয়ে তেলে তো ফৰ্মুলাত কৰিব কিন্তু কথাটো হ'ল এতিয়া আমি ইয়াত ভ্যালু বিলাক কোনবিলাক সো n1 মানে কি প্ৰথম মানে কি 3 গুণ হয় নে 3 গুণ হয় t1 মানে 3 গুণ হ'বলৈ কিমান সময় লাগে 20 বছৰ লাগে কৈছিল কি 3 টাইমছ হ'বলৈ 20 বছৰ লাগে হয় নে সো 20 হ'ব t1 মানে 20 নেক্সট আকৌ n2 মানে কি দুগুণ কৈছে দুগুণ হ'বলৈ কিমান টাইম লাগিব এটো সুধিছে হয় নে এবাৰ আমাক কি ল'ব লাগিব t2 উলিয়াব লাগিব তো ফলতে পাতি দিলে হ'ল কি হ'ব t2 = n2 মানে হ'ল দুগুণ এটো 3 টাইমছ মন ৰাখিবা তো 20 ইয়াৰ এটো আকৌ 2 টাইমছ মানে ডাবল মানে 2 টাইমছ হয় নহয় 2 - 1 divided by 3 - 1 into 20
সো কিমান হ'ব 1/2 * 20 সো 2 ৰে কাটিলে কিমান হ'ব 10 মানে কিমান হ'ব 10 ইয়াৰ মানে দুগুণ হ'বলৈ কিমান লাগিব 10 বছৰ লাগিব ওকে তো ইয়াৰ এনসাৰ কি হ'ল 10 বছৰ সকলে বুজি পাইছা সো 3 গুণ হ'বলৈ যদি তোমালোকক 10 হেৰি লাগে 20 বছৰ লাগে দুগুণ হ'বলৈ কিমান হ'ব 10 বছৰ লাগিব আৰু 10 বছৰ কোনটো আছে অপচন নম্বৰ 20 দা কাৰেক্ট এনসাৰ সো এটো হ'ব 10 বছৰ ইটো ফৰ্মুলা কেতিয়া ইউজ কৰিবা যেতিয়া সিম্পল ইন্টারেস্ট ওয়ার্ডটো মেনশন থাকে আও কেতিয়াবা কম্পাউন্ডও দিব পাৰি ইয়াৰ পিছৰ কোৱেশ্চন কম্পাউন্ডৰ আছে হেতু হিকিম কম্পাউন্ড হ'বলৈ কি কৰিব লাগিব ঠিক আছে সময়ৰ কোৱেশ্চন থাকে কেতিয়াবা পঢ়ো ওকে তোমালোকে যদি স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা তুমি নেক্সট কোৱেশ্চন লৈ আহিছো নেক্সট কোৱেশ্চন কি আছে একে হয় কিন্তু এবাৰ কি আছে কম্পাউন্ড ইন্টারেস্ট আছে কি দিয়া আছে যদি চক্ৰবৃদ্ধি সূত্ৰৰ এটা নিৰ্দিষ্ট ৰাশি 5 বছৰ দুগুণ হয় তেন্তে কিমান বছৰৰ পাছত ই একে সূত্ৰৰ হাৰত 8 গুণ হ'ব মানে 5 বছৰ যদি দুগুণ হয় কম্পাউন্ড ইন্টারেস্টৰ 8 গুণ হ'বলৈ কিমান টাইম লাগিব সো এইটো কৰাৰ কাৰণে এটা শৰ্ট ট্ৰিক আছে শৰ্ট ট্ৰিকটো শিকাইছো শুনা প্ৰথম লিখা তোমালোকে কি দিয়া আছে টাইমছ মানে কিমান টাইম হ'ব দুগুণ হয় হয়নে প্ৰথমতে 2 টাইমছ হয় 2 টাইমছ কিমান বছৰত 5 বছৰ হয়নে 2 টাইমছ হয় 5 বছৰ তলত 5 লিখা 2 টাইমছ হয় 5 ইয়াৰত নেক্সট কৈছে কি আমাক 8 টাইম হ'বলৈ কিমান সময় বাৰ টাইম লাগিব কিমান ইয়াৰ লাগিব এটো উলিয়াব দিছে ঠিক আছে একে বস্তু লিখিলে কি কৰিবা প্ৰথমতে টাইমটো 2 টাইমছ 8 টাইম লিখি সিৰিয়ালি আৰু ইয়াৰটো তলত লিখি দিবা ঠিক আছে এটো হল কেতিয়া যেটা কম্পাউন্ড ইন্টারেস্ট ওয়ার্ডটো মেনশন লাগিব সিম্পল কাৰণে ফৰ্মুলা কৈটো n2 - 1 ডিভাইড বাই n1 - 1 ইনটু t1 কিন্তু যদি আপোনালোকক কম্পাউন্ড দিয়ে তেতিয়া কৰিবা কিমান দুগুণ হৈছে কিমান বছৰ 5 বছৰ 8 গুণ হ'বলৈ কিমান লাগিব এটা লিখি লোৱা নেক্সট কৰিবা এই 2 টাইমছ টু এই 2 টাইমছ টু আৰু এই 8 টাইমছ ইয়াৰ মাজত কিবা ৰিলেচন আছে নেকি চোৱাচোন এইটো ওয়াৰ্ডৰ মাজত কিবা ৰিলেচন আছে নেকি যদি ভালকে চোৱা এইটো কি কৰিব এইটো কেনেকৈ আহে 2 কিউব কৰিলে হয়নে মানে আলটিমেটলি 8 এই ওয়ার্ড নাম্বাৰটো এটো কিবা এক্সপ্ৰেস কৰিব পাৰি থাব লাগে কোনটো থাবা ইয়াৰ নহয় কিন্তু টাইমছ টু দুগুণ 8 গুণ দুগুণ 8 গুণ 4 গুণ 16 গুণ হেৰকা বস্তু ঠিক আছে 2 টাইমছ টু 8 টাইমছ আছে আৰু এইটো ইয়াৰ কেনেকৈ এক্সপ্ৰেস কৰিব 2 কিউবেৰে ঠিক আছে 2 কিউবেৰে তে এই যে কিউবটো বাৰ 3/3 টো লগত এই ইয়াৰটো মাল্টিপ্লাই কৰি দিয়া কি হ'ব 5 * 3 that means কিমান হ'ব 15 ইয়াৰ মানে 15 বছৰ দি কি হ'ব 8 গুণ হ'ব ঠিক আছে আকৌ বুজাই দিছো প্ৰথমে টাইমছ লে 2 টাইমছ এই টাইম কি 2 টাইমছ হৈছে 5 ইয়াৰত 8 টাইম হ'বলৈ কিমান লাগে মোক খুদিছে 2 টাইম টু লগত এটো 8 টাইমছ আছে গুণটো কিমান গুণ সো এটো আমি এই নেক্সট আমি প্ৰথমটো কিবা এক্সপ্ৰেছৰে প্ৰকাশ কৰিব পাৰো নেকি যদি চাও ভালকে ইয়াৰ 8 আছে ইয়াত 2 আছে আৰু এইটো আমি 2 কিউব হিচাপে লিখিব পাৰো এইটো আমি কি লিখিব পাৰো 2 কিউব টাইমছ লিখিব পাৰো হয়নে ঠিক আছে তো 2 টাইমছ হ'বলৈ যদি 5 ইয়াৰ লাগে তাই কিউব টাইম হ'বলৈ কিমান 3 গুণ হ'বলৈ কিমান হ'ব এ 3 টো 5 টো মাল্টিপ্লাই কৰি দিয়া 3 5 15 তো 15 ইয়াৰ হ'ব মানে 15 বছৰ কি হ'ব সেই এমাউন্টটো 8 গুণ হ'ব সো ইটো হ'ল কম্পাউন্ড ইন্টারেস্টৰ টাইম টু ইয়াৰ ট্ৰিক এটো সহজ হয় কোন ভালকে চাই লবা যে কিবা তোমালোকৰ বুলি ইয়াত থাকিলে এনেকুৱাকে বলে 4 টাইমছ হ'বলৈ লাগে তোমালোকক 6 বছৰ ঠিক আছে সো 16 টাইম হ'বলৈ কিমান লাগিব তো কি কৰিবা এই 16 ক এক্সপ্ৰেস কৰা 4 স্কয়ার হিসাবে হয়নে এই 2 * 6 মাল্টিপ্লাই কৰা 6 * 2 কৰিলে কিমান হ'ব 12 ইয়াৰ মানে 12 বছৰত কিমান হ'ব 16 টাইমছ হ'ব এনেকে বস্তুবিলাক সিম্পলিফাই কৰিব পাৰা ওকে সো এনসাৰ কি হ'ব তোমালোকৰ ইয়াৰে হ'ব এনসাৰ 15 ইয়াৰ মানে অপচন নম্বৰ কোনটো শুদ্ধ হ'ব অপচন নম্বৰ বি ইজ দা কারেক্ট সো অপচন বি ইজ দা কারেক্ট হ'ব কিমান হ'ব 15 ইয়াৰ ইজি হয় অকমান বস্তুখিনি চাবলৈ ভালকে ওকে ঠিক আছে আমি নেক্সট কোৱেশ্চন লৈ গৈছো নেক্সট কোৱেশ্চন কি দিয়া আছে এট হোৱাট পাৰচেন্ট পাৰ এনাম উইল rupees 3000 amounts at 3993 at 3 years if the interest compounded annually মানে কয় 3000 টকা মূলধন এটা 3993 টকা যদি বৃদ্ধিমূল হ'বলৈ কিমান টাইম লাগিব সৰি কিমান সুতৰ হাৰত 3 বছৰত 3000 টকাৰ পৰা বৃদ্ধিমূল কৰি কিনে 3993 টকা হ'ব মানে আমাক উলিয়াব দিছে কি ৰেট অফ ইন্টাৰেষ্ট সো এইটো হল তোমালোকৰ কি এইটো হ'ব এক মিনিট এইটো হ'ব কি প্ৰিন্সিপাল এইটো হ'ব এমাউন্ট এইটো হ'ব তোমালোকৰ এট কম্পাউন্ড কৰালে কি হ'ব n
সো আমি ফৰ্মুলা পাতি দিম সো আসুন কেনেকৈ কৰিম আমাক ওলাব আছে r সো ফৰ্মুলা কি আছিল ফৰ্মুলা আছে amount equal to p into 1 plus r by 100 to the power n so amount কিমান দিয়া আছে 3993 principal দিয়া আছে 3000 1 plus r by 100 n মানে কিমান আছে কিউব এই 3000 ইফাল লৈ আহিলে কি হ'ব ডিভাইড হ'ব 3993 divided by 3000 equal to 1 plus r by 100 cube ঠিক আছে সো ডিভাইড কৰিলে কিমান হ'ব 3 ৰে কৰিলে 1000 1331 equal to 1 plus r by 100 cube এটা এটা বস্তু মনে ৰাখিবা যদি এনেকুৱা কোৱেশ্চন থাকে ন এই যে ইয়াত যে কিউব 2 আছে ওপৰত 3 আছে কৰবাত 2 থাকিব পাৰে কৰবাত 5 থাকিব পাৰে থাকিলে এই বস্তুৰ লগত হেতু সদায় এক্সামিনাৰ কিমানে কৰে মিলাই দিব এতিয়া আমি চাম এই দুটাক আমি কিবা কিউবত এক্সপ্ৰেছ কৰিব পাৰো নেকি কিয় কৰিম তেতিয়া যদি আমি ইয়াত কিবা কিউব লিখিব পাৰো এই কিউবটো কেনসেল গুচি যাব সো সেই কাৰণে আমি সদায় মন ৰাখিবা এই থাকিলে সদায় এক্সামিনাৰ কিমানে কৰে মিলাই দিব তুমি ভালকে চোৱা 1331 by 1000 ক 11 by 10 কিউব লিখিব পাৰি 11 কিউব ইকুৱেল 1331 আৰু 10 কিউব ইকুৱেল 1000 1 plus r by 100 whole cube এটা সদায় মন ৰাখিবা এক্সামিনাৰ কিমানে কৰে মিলাই দিব এখিনি উপৰখিনি কেনসেল যোৱাকে সো এইটো কেনসেল গুচি গল থাকিব কি এতিয়া 11 by 10 equal 1 plus r by 100 হয় নে তো কিমান হ'ব 1 plus r by 100 equal to 11 by 10 so r by 100 1 to ইফালে হলে কিমান হ'ব 11 by 10 minus 1 implies r by 100 equal to 11 minus 10 divided by 10 so r by 100 equal to 1 by 10 implies 10 r equal to 100 so r equal to 100 by 10 cancel out kora kiman hobo 10% মানে rate of interest 10% rate of interest 3 বছৰত 3000 টকাৰ পৰা 3993 টকা হ'ব ফুটৰ বৃদ্ধি মূল ঠিক আছে তো এইটো ওলাব আছে সো এনসার কিমান হ'ব 3% ওকে আপোনালোকে চাই লোৱা তো স্ক্ৰিনশ্বট মাৰি ল'ব পৰা আগৰটো মাৰি লোৱা সো এনসারটো কিমান হ'ব 10% আৰু 10% কোনটো আছে 10% আছে অপশন নাম্বাৰ bit okay so 10% option number bit okay next question go next question কি দিয়া আছে কিমান সময়ত 8000 টকাৰ পৰা 9261 টকা লৈ সবৃদ্ধিমূল হ'ব যদি সুদটো কি হয় তোমালোকৰ 10% প্ৰতি বছৰ 10% পাৰ এনামত কাউন্ট কৰা হয় আৰু ইন্টাৰেস্ট কি হয় হাফ ইয়াৰলি কাউন্ট কৰা হয় ঠিক আছে সো এতিয়া আমি কি কৰিম interest প্ৰথম কথা আমাক দিয়া আছে amount দিয়া আছে 9261 principal দিয়া আছে 8000 হয় নে আৰু rate of interest দিয়া 10% কিন্তু কথাটো হল 10% তো ইয়াৰলি হে হয় নহয় 10% ইয়াৰলি কিন্তু আমাক কৰিব দিছে কেতিয়া আমাক কাউন্ট কৰিব যে হাফ ইয়াৰলি সো বছৰৰ যদি 12 মাহত যদি তোমালোকৰ 10% কে সুদ কাউন্ট কৰা হয় 6 মাহত কি হ'ব মানে হাফ ইয়াৰলি মানে আধা বছৰ কি হ'ব তা আধা হ'ব হয় নহয় তো 10/2 হ'ব 10/2 হলে 5% মানে ৰেট অফ ইন্টাৰেস্ট 5% কিয় কোন 6 মাহৰ মূৰে সুদটো কাউন্ট কৰা হৈছে 10% বছৰিকা সুদহে আছিল কিন্তু মই সুদটো কৈছে 6 মাহৰ মূৰে কাউন্ট কৰিব মানে r = 5% হ'ব আৰু ইয়াত n = কিমান হ'ব যদি হাফ ইয়াৰলি সুদটো কাউন্ট কৰা হয় এবছৰত কেইবাৰ কাউন্ট কৰিম দুবাৰ কাউন্ট কৰিম হয় নহয় আমাক বছৰে ওলাব দিছে কিন্তু মই সুদটো হাফ ইয়াৰলি কাউন্ট কৰিব দিছে সো এবছৰত এবাৰ কাউন্ট কৰিম যদি 12 মাহৰ মূৰত এবাৰ কাউন্ট কৰা হয় ইয়াৰলি হলে হাফ ইয়াৰলি হলে বছৰত দুবাৰ কাউন্ট কৰিম তো n = কি হ'ব 2n হ'ব ঠিক আছে 2n লিখি দিয়া এতিয়া আমি নেক্সট সমা কি আছে ফৰ্মুলা কি আছিল a = p * 1 + r by 100 to the power n so a আছে তোমালোকৰ 9261 হয় নে p আছে 8000 1 plus 5/100 to the power n মানে twice n so divide কৰাচোন 9261 divided by 8000 equal to LCM লোৱা 100 plus 5/100 to the power 2n
so 9261 divided by 8000 কেলে কিমান হ'ব 105 by 100 to the power 2n ইনি ক্যান্সেল কৰিলে কিমান হ'ব 21 by 5 কাটিলে 21 by 20 হয় সো কিমান হ'ব 9261 divided by 8000 equal to 21 by 20 for 2n মানে আগতে কৈছিলো এই বস্তুখিনি সৰাই কিবা না কিবা মিলাই দিব এইখিনি লগত চোৱা এইখিনি কিবা ৰিলেচন আছে নেকি যদি ভালকে তোমালোকে চোৱা দেখিবা যে 9261 টো কি হয় 21 ৰ কিউব হয় আৰু 8000 টো 20 ৰ কিউব হয় ঠিক আছে সো এটো মনে মন ৰাখিবা এটো মই কৈ আছো বাৰে বাৰে এক্সামিনাৰ কিবা না কিবা মিলাই দিবই সো কি হ'ব 21 কিউব ইকুৱেল টু 9261 দুইফালে মিলে কি পড়ায় 20 কিউব ইকুৱেল 8000 সো এবাৰ 8 টো ক্যান্সেল কৰিলে ওপৰখিনি ইকুৱেল লাগে কি হ'ব 2n equal 3 implies n equal to কি হ'ব 3 by 2 তো mixed fraction মিলিলে 1 into 1 by 2 ইয়াৰ মানে টাইমটো কিমান হ'ব 1 into 1 by 2 ইয়াৰ তোমাক টাইমটো উলিয়াব দিছে ইটো হ'ব কারেক্ট আনসার চোৱা কোৰ পৰা অংকবিলাক ক'ত গৈ পাইছো অকমান ভালকে কইলে গুটেখিনি নম্বৰ কাউন্ট কালেক্ট কৰিব পাৰি ইজি হয় কোৱেশ্চন বিলাক ঠিক আছে কইলে বলে মানে গম পাবলৈ হাফ ইয়াৰলি দিছে নে ইয়াৰলি দিছে নে কি কোৱাৰ্টাৰলি দিছে বেলেগ কে দিয়া থাকে কোৱাৰ্টাৰলি ডিভাইড বাই 4 হ'ব হাফ ইয়াৰলি ডিভাইড বাই 4 এনুৱেল টু এনুৱেলি ঠিক আছে সো আনসাৰ কোনটো উদ্দ হ'ব ইয়াৰ তোমালোকৰ 1 into 1 by 2 so it means 1 minute so option number B is the correct 1 into 1 by 2 year ঠিক আছে সকলে বুজি পাইছা ওকে ইজি কোৱেশ্চন হয় তোলৈ স্ক্ৰিনটো মাইন বা স্ক্ৰিনটো মাইলৰ পৰা নেক্সট পেজ তো এনে গুগল পিডিএফ প্ৰভাইড কৰি দিয়া হ'বই হলো কোৱা যদি মাইলৰ বিচাৰে মাইলৰ পৰা স্ক্ৰিনশ্বটটো ওকে নেক্সট কোৱেশ্চন কি দিয়া আছে বছৰি 10% টকা হুতৰে the difference between simple interest and compound interest on a sum of money for 3 years at 10% per annum is 93 the sum এবাৰ কি ডিফাৰেন্সৰ কোৱেশ্চনৰ পৰীক্ষাত আহে কিমান কৈছে 10% হুতৰ হাৰত 3 বছৰৰ কাৰত 3 বছৰ যদি কোনো এমাউন্টৰ ওপৰত সিম্পল ইন্টাৰেস্ট আৰু কম্পাউন্ড ইন্টাৰেস্ট দিয়া হয় তাৰ ডিফাৰেন্স কিমান 93 এই এমাউন্টটো ল'ব যে কিমানৰ এমাউন্টৰ ওপৰত সুদ দিলে কম্পাউন্ড আৰু সিম্পলত সুদ দিলে 3 বছৰৰ মূৰত 10% হুতৰ হাৰত ডিফাৰেন্স 93 হয় তো ইয়াত চোৱা তোমালোকে যেতিয়া তোমালোকক দুটা ফৰ্মুলা আছে প্ৰথমতে আমি ডিফাৰেন্স ইন 2 3 ইয়াৰ দিও তো হয় 3 ইয়াৰ দিও উলিয়াব দিব নহয় 2 ইয়াৰ simple interest and difference simple interest and compound interest or difference to হয় 3 year divided উলাব দিব নহয় 2 year 3 year উলাবলে difference equal কি লিখিবা p into r by 100 whole square into r by 100 plus 3 এটো হল তোমালোকৰ 3 বছৰৰ কাৰণে আকৌ difference in 2 year দিয়া থাকে difference in 2 year 2 বছৰৰ কাৰণে কি হলে কি তোমালোকৰ d equal to p into r by 100 whole square এইটা ফৰ্মুলা মন ৰাখি লবা ঠিক আছে এয়া ডিফাৰেন্স হয় 2 বছৰ লাগিব 3 বছৰ লাগিব 3 বছৰৰ কাৰণে এইটো 2 বছৰৰ কাৰণে এইটো ওকে ঠিক আছে এতিয়া আমি কোৱেশ্চনলৈ গৈছো কি দিয়া আছে ডিফাৰেন্স দিয়া আছে 93 তোমালোকৰ r দিয়া আছে 10 তো তোমালোকৰ টাইম দিয়া আছে কিমান 3 হয় না ওকে 3 তো টাইম দিয়া আছে মানে লিখিব লাগে মই উলিয়াব দিছে সিম্পল এন্ড কম্পাউন্ড মানে কিমান প্ৰিন্সিপাল উলিয়াব দিছে হয় তো ফৰ্মুলা কেল 3 বছৰৰ কাৰণে d ইকুৱেল টু p 3 বছৰৰ দে for 3 ইয়াৰৰ কাৰণে মন ৰাখিবা 3 বছৰৰ কাৰণে ফৰ্মুলা r by 100 whole square into r by 100 plus 3 जिगिरे भल जे पाती जोआ तो 93 equal to p into r माने कि माने তোমালোকৰ r माने হবো 10 by 100 whole square into 10 by 100 plus 3 कोई दा सिंपलीफाई 93 equal to p into mas এডি কৰিলে তোমালোকৰ 10 10 যা 100 আৰু 100 যা 10000 ঠিক আছে into কিমান হ'ব 10 plus 300
ডিভাইডেড বাই 100 হৈছে এইখিনি লগতে বুজি পাইছা এলচিএম লৈছো ঠিক আছে সকলে পাৰিবা এইখিনিলৈ নেক্সট কি হ'ব চাচোন implies 93 equal to p into 100 by 10,000 into multiply দিও কাটিব পাৰো ইনি কাটিব পাৰো 1 by 100 হ'ব 100 into 310 by 100 3 এক মিনিট 310 by 100 হয়নে সো কিমান হ'ব তোমালোকৰ যদি কাটা ইটো কাটি গল ঠিক আছে সো ইমপ্রেস কিমান হ'ব 93 equal to p into 31 by তোমালোকৰ 1000 ঠিক আছে মাল্টিপ্লাই কৰি দিলো ওকে সো কিমান হ'ব 1000 into 93 equal to 31 into p cross multiply কৰিলে উঠৈ আহিব হয় সো p ইকুৱেল কিমান হ'ব 1000 into 93 divided by 31 হয়নি সো 31 কাটিলে 3 বাৰ যাব এটো কাটিলে 1000 into 3 কিমান হ'ব 3000 সো প্ৰিন্সিপাল কিমান আছে 3000 মানে 3000 টকা 3 বছৰৰ কাৰণে যদি সিম্পল ইন্টারেস্ট দিও 10% সুতৰ হাৰত আৰু কম্পাউণ্ড ইন্টারেস্ট 10% সুতৰ হাৰত দিলে তাৰ যে এমাউন্ট হ'ব সেই এমাউন্টৰ ডিফাৰেন্স কিমান হ'ব 3000 টকা হ'ব সেইটো মই সুধিছিলে ঠিক আছে সো কিমান হ'ব এনসাৰটো 3000 অকমান লেন্দি হয় কিন্তু এই ফৰ্মুলাখিনি মন ৰাখিলে কোৱেশ্যনটো একেবাৰে ইজি পাই যাবা তো এই ফৰ্মুলাখিনি মন ৰাখিবা ওকে 2 বছৰ আৰু 3 বছৰ কোৱেশ্যন পৰীক্ষাত দে তাতকৈ বেলেগ কোৱেশ্যন পৰীক্ষাত নিদিয়ে তুমি 100% শিওৰ হৈ ক'ব পাৰো তাতকৈ বেছি ডিফাৰেন্স উলিওৱা নিদিয়ে কেতিয়াও সো কিমান হ'ব এনসাৰটো তোমালোকৰ অপচন নাম্বাৰ সি 3000 ওকে ঠিক আছে সকলে বুজি পাইছা ৰিভাৰ চাই লম এটা স্ক্ৰীন থাকিল মাইলৰ পৰা ফৰ্মুলা গিটাৰ দেন নেক্সট ফৰ্মুলা স্ক্ৰীন কৰাখিনি মাইলো then next part to fa okay এতিয়া আমি next question লৈ গৈছো and next question কি হয় তোমালোকৰ এটো ডিফারেন্স হয় the difference between CI and SI on rupees 2500 for 2 year at 4% per annum মই ফৰ্মুলাটো কৈ দিলো 2 বছৰ কাৰণে কি হয় p into r by 100 whole square সো কৰিবা এটো মোৰ হোমৱৰ্ক মোক কৰি কমেন্ট বক্সত জনাব একেবাৰে ইজি কোৱেশ্যন ঠিক আছে স্ক্ৰিনশট মাৰিলো মোক কৰি কমেন্ট বক্সত তুমি এনসাৰ বিলাক জনাব লাগিব দেন নেক্সট কোৱেশ্যন সো কি দিয়া আছে a length 5000 to b for 2 year and rupees 3000 to c for 4 year on simple interest at the same rate of interest and receive rupees 22200 in all from both as interest the rate of interest per annum এজন মানুহে বিৰপাল হৈছে 5000 টকা 2 বছৰৰ কাৰণে আৰু চিৰপাল হৈছে 3000 টকা 4 বছৰৰ কাৰণে আৰু বছৰৰ আগৰি দুজন মানুহক 2200 টকা ইন্টাৰেষ্ট দিব মানে পাইছে হি দিছিলে হি পাইছে ইন্টাৰেষ্টটো সো কথা কিমান টাইমৰ কাৰ কিমান ৰেট অফ ইন্টাৰেষ্ট দিয়া আছিল সো একেবাৰে ইজি কোৱেশ্যন প্ৰথমটো দিয়া আছিল তোমালোকৰ প্ৰথমটো প্ৰিন্সিপাল আছিল কিমান 2000 টকা 5000 টকা 2 ইয়াৰ 5000 হয়নে r2 লাগানো r2 r লিখা r equal to r লিখা and t equal to কিমান হ'ব তোমালোকৰ 2 বছৰৰ কাৰণে তো p1 r1 t1 নেক্সট আকৌ একেদৰে মানে বেলেগ এমাউন্ট দিছে কিমান এমাউন্ট দিছিল এবাৰ 3000 টকা 4 বছৰৰ কাৰণে p2 equal 3000 ৰেট অফ ইন্টাৰেষ্ট যদি সেম বুলি কৈছে r2 equal to r লিখিবা ঠিক আছে ৰেট অফ ইন্টাৰেষ্ট বেলেগ বেলেগ নিলিখিবা আৰু t2 equal কিমান হ'ব 4 ইয়াৰ আৰু হেকত সিম্পল ইন্টাৰেষ্ট পাইছে কিমান 2200 টকা হয়নে 2200 দিয়া আছে না ফাহুন s2200 এতিয়া মই কৈছে কিমান ৰেট অফ ইন্টাৰেষ্ট দিছিলে সো আমি যে কি কৰিম দুইটাই উলিয়াম সো সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু প্ৰথমটো কাৰণে p1 r1 t1 divided by 100 plus p2 r2 t2 divided by 100 ভ্যালুবিলাক বহাই দিয়া 2200 p1 মানে কিমান আছিল 5000 into r1 মানে r পাইছিলো t1 মানে কেন পালো 2 divided by 100 হয় নেক্সট p2 মানে কিমান 3000 r2 মানে r2 সেম ৰাখিবা মই r2 লবছে এটো সেম ৰাখিলে হল মানে 4 divided by 100 তাহলে ক্যান্সেল কৰাখন কোনটো ক্যান্সেল যায়
এইটো কেনসেল যাব হয়নে এইটো কেনসেল যাব সো ইফালে হল কিমান তোমালোকৰ 2200 ওপৰত কিমান হ'ব 50 to the 100 আৰু ইফালে কিমান হ'ল তোমালোকৰ 30 for the 120 আর পাওয়ারটা তোমরা উলিয়াই যাব সিম্পলি সলভ কৰিলে হ'ল 100 আর প্লাস 120 আর প্লাস কৰা কিমান হ'ব তোমালোকৰ 2200 ইকুয়াল টু 220 আর সো আর ইকুয়াল কিমান হ'ব 2200 ডিভাইড বাই 220 এইটো কাটি গ'ল কাটিলে 10 বাৰ যাব সো ৰেট অফ ইন্টারেস্ট কিমান আছে 10% ৰেট অফ ইন্টারেস্টত তোমালোকৰ 5000 টকা 2 বছৰৰ কাৰণে আৰু তোমালোকৰ 3000 টকা 4 বছৰৰ কাৰণে দিলে শেষত গৈ 2200 টকাতেও ইন্টারেস্ট পাব এটা কোৱেশ্চনটো আছিল ঠিক আছে তো কোন হ'ব ৰেট অফ ইন্টারেস্ট 10% দ্যাট মিন্স অপশন নাম্বার ডি ইজ দা কারেক্ট কিমান হ'ব 10% ওকে 10% এক মিনিট ঠিক আছে সকলে বুজি পাইছা ওকে যদি তো বুজি পাইছা আমি নেক্সট কোৱেশ্চনে যাও এবাৰ স্ক্ৰিনশ্বট মাৰি লম বিছতে মাৰি লব পাৰা ওকে দেন নেক্সট কোৱেশ্চন সো কি দিয়া আছে A sum of 400 becomes 448 at simple interest in 2 years. 400 টকা মূলধনৰ পৰা 448 টকা বৃদ্ধিমূল হ'ল 2 বছৰত আৰু ওহে কিমান বছৰত 550 টকা বা 682 টকা এট দা সেম ৰেট কিমান ৰেট অফ ইন্টারেস্ট ইমান টকা বা ইমান টকা হ'ব এটা প্ৰথমটো আমাক কি দিয়া আছে আমাক দিয়া আছে চোৱাচোন প্ৰথমটো যদি ভালকে চোৱা আমাক দিয়া আছে 448 হ'ল তোমালোকৰ প্ৰিন্সিপাল তাৰ পৰা সৰি 448 এমাউন্ট তা 400 এর প্রিন্সিপাল টাইম তো কিমান দিয়া 2 ইয়ার সো 2 ইয়ার তা ইয়ার পা কি উলাব হচ্ছে আমি আবার উলাব রেট অফ ইন্টারেস্ট তো ঠিক আছে এই রেট অফ ইন্টারেস্ট তো আমি নেক্সট বার বহাই যাতে টাইম তো উলাব লাগিব কোয়েশ্চন ক্রিটিক্যাল প্রথমবার রেট অফ ইন্টারেস্ট উলাই লিয়া নেক্সট বার রেট অফ ইন্টারেস্ট উলাব দিয়া নাই কিন্তু নেক্সট বার সেই রেট অফ ইন্টারেস্টৰ 550 টকা বা 682 টকা হবলৈ কিমান সময় লাগিব প্ৰথমবাৰ সময় দিয়া আছে ৰেট অফ ইন্টারেস্ট দিয়া নাই নেক্সট বার সময় উলাব দিছে ৰেট অফ ইন্টারেস্ট প্ৰথমটো সলভ কৰি লব দিছে সো এতিয়া অকমান ভালকে বুজিব লাগিব কোৱেশ্চনটো আমাক দিয়া আছে প্ৰথমবাৰ কিমান দিয়া আছে এমাউন্ট দিয়া আছে 448 প্ৰিন্সিপাল দিয়া আছে 400 সো এমাউন্ট যদি 448 হয় প্ৰিন্সিপাল যদি 400 হয় সিম্পল ইন্টারেস্ট কিমান হ'ব এমাউন্ট মাইনাস প্ৰিন্সিপাল হয়নে মই আগতে লিখি দিছিলো 448 মাইনাস 400 ইকুয়াল কিমান হ'ব 48 তো হল তোমালোকৰ কি সিম্পল ইন্টারেস্ট ঠিক আছে এতিয়া প্ৰথম কন্ডিশনৰ কাৰণে ফৰ্মুলা কি আছিল SI ইকুয়াল টু PRT বাই 100 হয় প্ৰথমবাৰ আমি কি ল'ব লাগিব ৰেট অফ ইন্টারেস্ট ল'ব লাগিব সো SI কিমান আছে এবাৰ ইয়াত 48 P কিমান আছিল 400 R কিমান দিয়া আছিল উলিয়াব দিছে টাইম কিমান দিয়া আছে 2 ইয়াৰ ডিভাইডেড বাই 100 এইটো কাটি গল কিমান হ'ব 4 to the 8R equal to 48 হয় না সো R equal to কিমান হ'ব 48 by 8 ক্যান্সেল গলে কিমান হ'ব 6 মানে ৰেট অফ ইন্টারেস্ট কিমান হ'ল 6% হ'ল সো আমাক এটা গম পালো ৰেট অফ ইন্টারেস্ট তো 6% হলে 400 টকাৰ পৰা 448 টকা 2 বছৰৰ মূৰত হ'ব হল হতল এটো এডুকেশন গল এখিনি পা আমি প্ৰথমখিনি পা আমি ৰেট অফ ইন্টারেস্ট উলিয়ালো তা নেক্সট পাৰ্টত আমাক কি কৈছে 550 টকাৰ পৰা কিমান হইতো হল 550 টকা হল তোমালোকৰ প্ৰিন্সিপাল এমাউন্ট কিমান কৈছে 682 that means কি হ'ব সিম্পল ইন্টারেস্ট কিমান হ'ব কওলো আসুন এমাউন্ট মাইনাস প্রিন্সিপাল 682 মাইনাস 550 132 সো 132 টকা সিম্পল ইন্টারেস্ট এইখিনি হবলৈ কিমান সময় লাগিব এবাৰ মোক সময় উলিয়াব দিছে এবাৰ ৰেট অফ ইন্টারেস্ট কিমান হ'ব এই আগত যেটো পালো সেম ৰেট অফ ইন্টারেস্ট 6% হ'ব কাৰণ মোক দি দিছে এট সেম ৰেট অফ ইন্টারেস্ট এবাৰ আর কিমান হ'ব 6% হ'ব ঠিক আছে এইখিনি কথা মন ৰাখিবা কোৱেশ্চন পঢ়ি গম পাব লাগিব কোনটো উলিয়াব দিছে কোনটো কৰিব লাগিব সো পাতিলে ডাইৰেক্ট সিম্পল ইন্টারেস্টৰ ফৰ্মুলা কি আছিল PRT by 100 হয় না সো সিম্পল ইন্টারেস্ট 132 equal to P মানে আছিল তোমালোকৰ 550 R মানে তোমালোকৰ 6 T মানে নাজানো আমি এটো উলিয়াব দিছে 100 এইটো কাটি গল
ঠিক আছে সো আৰু সিম্পলিফাই কৰিব পাৰো অকমান নালাগে এনেকৈ থাকক সো 55 into 6 into t equal to 1320 হয়নে 1320 হয় মাল্টিপ্লাই কৰিছো ক্ৰস মাল্টিপ্লাই ইয়াৰ 1 এটা আছে কিন্তু মাল্টিপ্লাই কৰি দিয়া ঠিক আছে 55 into 6 কৰিছো into t সো ইয়াৰ পৰা যদি মই t2 লিয়াব লাগে t2 ইফালে গলে 1320 divided by 55 into 6 ঠিক আছে 6 এর কাটাখন কিমান হ'ব নো 6 2 * 12 6 2 * 12 0 হয়নে আৰু 50 এর কাটাখন কিমান হ'ব 4 হ'ব তো টাইম কিমান হ'ব 4 ইয়াৰ মানে 4 বছৰ মূৰত 6% ৰেট অফ ইন্টাৰেষ্টত 550 টকাৰ পৰা তোমালোকৰ কি হ'ব 682 বৃদ্ধিমূল 4 বছৰ সময়ৰ পিছত হ'ব তো এটা ওলাব আছে নেক্সট পাৰ টাইম তো সো t ইকুয়াল কিমান হ'ব 4 ইয়াৰ অকমান কোৱেশ্চন বিলাক অকমান লেন্দি হয় কিন্তু ভালকে কৰিলে একেবাৰে ইজি হয় লেন্দি হ'ব পাৰে কিন্তু বস্তুখিনি বুজি পালে একেবাৰে ইজি ঠিক আছে সো এনসাৰটো কিমান হ'ব তোমালোকৰ এনসাৰটো হ'ব তোমালোকৰ অপচন নাম্বাৰ ডি 4 বছৰ ওকে ঠিক আছে সকলে বুজি পাইছা যদি কোনোবা স্ক্ৰিনশ্বট মাৰিম বুলি বিচাৰিছা স্ক্ৰিনশ্বট মাৰি ল'ব পৰা সো এইখিনি প্ৰথম পাৰ্টটো স্ক্ৰিনশ্বট কোৱেশ্চনখিনি পার্ট ওয়াইজ কৰিব লাগিব ঠিক আছে এইবিলাক কোৱেশ্চন এক্সাম আহি গৈছিল এফএসসি আগতে নেক্সট এইটো পার্ট और 550 একেবাৰে শেষত তোমালোকৰ এইটো পার্ট ঠিক আছে নেক্সট তোমালোকৰ এটা হোমৱৰ্ক লৈ আছে হোমৱৰ্কটো কৰিবা সকলোৱে স্ক্ৰিনশ্বট মাৰিলে বিচাৰা কি কৈছে a sum of 3200 invested at 10% per annum compounded quarterly কৈছে মই কৈছিলো হাফ ইয়াৰলি কৰিলে ডিভাইড বাই 2 কৰিব লাগে কোৱাৰ্টাৰলি কৰিলে ডিভাইড বাই কিমান কৰিব লাগিব 4 কৰিব লাগিব কোৱাৰ্টাৰলি amounts to 3362 কম্পিউটাৰ টাইমটো উলিয়াব দিছে সো 10 ক কি কৰিবা তোমালোকে 4 এ ডিভাইড কৰিবা কিয় কাৰণ 4টা কোৱাৰ্টাৰ হয় কোৱাৰ্টাৰ মিলি 1 এটা অফ তোমালোকৰ ইয়াৰ হয় সো কোৱাৰ্টাৰলি কৈছে সো 10 বাই 4 কৰিবা 4 কৰিলে তোমাৰ ৰেট অফ ইন্টাৰেষ্ট 2.5 আৰু n কিমান ধৰিব ইয়াৰলি কৰিলে 3 কোৱাৰ্টাৰলি মানে কি 3 মাহৰ মূৰত যদি এবাৰকে খুদ কাউন্ট কৰা হয় বছৰত কেবা কৰিব 12 মাহত 4 বাৰ কৰিব 3 মাহৰ মূৰত কৰিলে সো n ইকুৱেল হ'ব তোমালোকৰ 4n বাকিখিনি আগৰ এটা কোৱেশ্চন কৰিছিল নুকা হেমতে কৰিলে হল মানে কোৱাৰ্টাৰলি হলে ডিভাইড বাই 4 হাফ ইয়াৰলি হলে ডিভাইডেড বাই 2 মান ৰাখিবা ঠিক আছে কোৰিয়াৰ এনসাৰটো মোক কমেন্ট বক্সত দিবা ওকে ঠিক আছে সো তোমালোকৰ আজিৰ ক্লাছ ইমানেই আছিল আজি আমি তোমালোকৰ সিম্পল এন্ড কম্পাউণ্ড ইন্টাৰেষ্টৰ বহুখিনি ট্ৰিক শিকিলো বহুখিনি গুটেখিনি যিমানখিনি কোৱেশ্চন কম্পিটিটিভ এক্সামৰ পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট গুটেখিনি ডিসকাস কৰিলো আমি যদি ভিডিঅ চাই ভাল পাইছা যে লাইক কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিবা লগৰবোৰক শেয়াৰ কৰি দিবা আমি নেক্সট ক্লাছত এনেকুৱা ক টপিক লৈ আহিম যেটি টপিকত আমি তোমালোকৰ কিছুমান ইম্পৰ্টেন্ট কমন কোৱেশ্চন আৰু টপিক আমি ডিসকাস কৰিম সো আজিলৈ ইমানেই আছিল সো আকৌ নেক্সট লগ পাম বাই বাই থ্যাংক ইউ কিপ ওয়াচিং এন্ড কিপ সাপোর্টিং আস